তুলিকা মইতো ভাবিছিলো তুমি নোযোৱা বুলি মানে তোমাৰ পাপা যে বহুত খং কৰে বুলি কোৱা নাই জানো তুমি মই ভাবিলো তোমাক যাবলৈ নিদিবই নেকি পিকনিকলে তাতে অকলে যাবা ন মানে মেম ছাৰহঁততো যাব কিন্তু তথাপিও তোমালোকৰ ঘৰৰ কোনো নাই তুমি অকলে অকলে যাবা যে সেইকাৰণে নিদিয়ে বুলি ভাবিছিলো যে তুমি আহিবা বুলি গম পাই পিনে মোৰ বহুত ভাল লাগিলে তুমি নগলে মানে বেয়াই লাগিলে হয় মোৰ হয় নেকি তুমি ঠিকেই ধৰিছা বাৰু পাপাইতো খঙেই কৰিছিলে আৰু নিদো বুলিও কৈছিলে আহিবলৈ কিন্তু মোৰ আকৌ আহিবলৈ ইমান মন আছিলে ময়ো কম টেঙৰ নহয়তো তোমালোকে যে ক'লা পিকনিকৰ কথা তাৰপিছত মই পাপাক কোৱা নাই নহয় এনেকৈ পিকনিক ওলাইছে বুলি পাপাক ক'লে পাপাই মোক খং কৰিব আৰু নালাগে বুলিয়ে ক'ব মই জানো যে সেইকাৰণে মই আইতাৰ ওচৰলৈ গ'লো আইতাক ক'লোগৈ আকৌ এনেকৈ স্কুলৰ ফালৰ পৰা পিকনিক যাব আৰু 500কে উঠাইছে বুলি তাৰপিছত আইতাক পাপাৰ লগত কথা পাতিব ক'লো কাৰণ আইতাই পাপাৰ লগত কথা পাতিলে পাপাইতো আইতাক খং নকৰে আৰু মোকতো খং কৰিব সেইকাৰণে পাপাক ক'লো আৰু মোক যাতে যাবলৈ দিয়ে তুমি কথা পাতিবা বুলি মোৰ যাবলৈ ইমান মন নাছিলে আকৌ তাৰপিছত আইতাই পাপাৰ লগত কথা পাতিলে হ'লেও পাপাই নিদো বুলিয়ে কৈছিলে যাবলৈ পঢ়া শুনা নহ'ব বুলি সদায় তেনেকেই কয় পাপাই মই পৰীক্ষা ভালেই কৰোঁ তথাপিও পাপাই কিয় জানো সদায় সদায় তেনেকৈ কয় তথাপিও আইতাই বুজালে যে সেইকাৰণে যাবলৈ দিছে হয় নেকি তুলিকা ভালে আছে দিয়া তুমি ভাল বুদ্ধি কৰিলা দেই আইতাই ক'লা বুলিহে নহ'লে তোমাক পাপাই সঁচাকৈ আহিব নিদিলে হয় তোমাৰ পাপাইনো কিয় ইমান খং কৰে নাজানো আৰু মোৰ পাপাইতো মোক খং নকৰে মই কিবা এটা ক'লে মানে পাপাই না বুলি নকয় কেতিয়াবা মানা কৰে ভালৰ কাৰণে কিন্তু অনবৰতে খং কৰি নাথাকে তোমাৰ পাপাই আকৌ তোমাক বহুত খং কৰে অৱশ্যে তোমাক বহুত বেছি মৰমো কৰে কিন্তু খং কিয় কৰে সেইটোহে বুজি নাপায় আৰু বাৰু যি হওক তোমাক যে পিকনিকলৈ যাবলৈ দিলে মোৰ পাপাই মোক কেতিয়াও গালি নাপাৰে সদায় মানে কিবা এটা কৰোঁ বুলি ক'লে খাওঁ বুলি ক'লে বা ক'ৰবাত যাব থাকিলে মানে পাপাই মোক মানা নকৰে যাবলৈ দিয়ে এতিয়া এই পিকনিকৰ কথা যে পিকনিক যাম বুলি কোৱা শুনাৰ লগে লগে পাপাই কৈছে মানে স্কুলৰ ফালৰ পৰা যাব যেতিয়া টিচাৰো যাব নহয় তুমি যাব পাৰিবা দিয়া বুলি ক'লে মোক মানাই কৰা নাই যাবলৈ দিলে আৰু 500 টকাকেহে লৈছে বেছিকৈ লোৱা হ'লে নিদিলে হয় কাৰণ মানে ইমানকৈ ল'লে মানে ক'ত আৰু যাব দিব ন এতিয়া 500 টকা বুলিহে সেইকাৰণে পাপাই মোক মানা নকৰিলে আৰু মোৰ পাপাই সঁচাকৈ মোক বহুত মৰম কৰে সদায় কিবা কিবি আনিও দিয়ে অৱশ্যে তুলিকা তোমাৰ পাপাই তোমাক বহুত মৰম কৰে মই জানো নহয় তোমাৰ কাৰণে ইমান বস্তু আনি দিয়ে তুমি নিজে কোৱাচোন কিন্তু তোমাৰ পাপা চাগে অকণমান খঙাল হয় বেলেগ একো নহয় আৰু সেইটোকে আৰু কিনো কম ন আমি এতিয়া নাজানো নহয় তোমাৰ পাপা কিয় বা খং কৰে বাৰু হ'ব আমাৰ যাব কেতিয়ানো আমনি লাগিছে আৰু সোনকালে ওলাই যাব লাগে আকৌ মেমহঁতে কিনো কৰিছে জানো বাই মোৰো আমনি লাগিছে কেতিয়ানো ওলাই যাব সোনকালে যাব লাগে আকৌ তোমালোকে ইয়াত কি কৰি আছা ইয়াত থিয় হৈ থাকিব নালাগে যোৱা বাছত বহাগে আকৌ এনেকৈ থাকিলে মানে তোমালোকে থাকিয়ে যাবা পাহৰি থকা হ'ব সোনকালে যোৱা তাত গৈ বহাগে অলপ পিছত আমি ওলাই যামেই ইয়াত ৰৈ থাকিব নালাগে মেম যাবলৈ হৈছেগে নেকি মেম আমাৰ যে ৰৈ সঁচাকৈ আমনি লাগিছে সোনকালে যাব লাগে আকৌ বাছত যাম কিমান ফূৰ্তি লাগিব অথনিৰ পৰা ৰৈ আছো ইমান দেৰি হৈছে মেম কাৰ কাৰণে ৰৈ থকা হৈছেনো হয় যদি যাওঁ আকৌ হয় নেকি তোমালোকৰ আমনি লাগিছে যাম এই তোমালোকৰ দত্ত ছাৰ যে এতিয়ালৈকে আহি পোৱা নাই আকৌ অকণমান দেৰি হ'ব বুলি কৈছে তাকে আহি আছো বুলি কৈছে এতিয়া কেতিয়া পাইহি আকৌ তেখেত আহিলে মানে আমি ইয়াৰ পৰা ওলাই যাম গতিকে তোমালোক ৰৈ থাকিব নালাগে যোৱা চিট নাপাবা নহয় বহিবলৈ গৈ পিনে বহি লোৱাগে ইয়াতনো ৰৈ থাকি কি কৰিবা পিছত থাকি গ'লে আকৌ কিবাই হ'বগে সেইকাৰণে যোৱা আমনি লাগিলে অলপ সময়তো ৰ'বই লাগিব এতিয়া বহি থাকাগে মা কি হ'ল তাইক মই স্কুলত থৈ আহিছোঁ আধা ঘণ্টামান হ'ল মই এতিয়া দোকানত আছোঁ নাই মই তাইক থৈ আহোঁতে লগৰবোৰো আহিছে টিচাৰ আছিলে বাৰু এতিয়া মানে গ'ল নাই জানো গম পোৱা নাই নহয় মই বাৰু এগৰাকী টিচাৰৰ নাম্বাৰটো লৈ আহিছোঁ তেখেতক ফোন কৰিলেই হ'ব অলপ দেৰিকৈ কৰিম আৰু এতিয়া মানে ওলাই গৈছে বা নাই যোৱা ঠিক আছে হ'ব দিয়া মই তোমাক নাম্বাৰটো দি দিম বাৰু তুমি নিজে কল কৰিবা বাৰু হ'ব মা এতিয়া মই ৰাখিছোঁ দেই দোকানত অকণমান বিজি আছোঁ মানে মই কল কৰিম বাৰু তুমিও কৰি ল'বা মই নাম্বাৰটো দি দিম ঠিক আছে বাবলু তুমি সেই মানুহজনক দিলানে বস্তুখিনি মোক মায়ে কল কৰিছিলে সেইকাৰণে কথা পাতি ল'লোঁ মানে আজি তুলিকাহঁতে স্কুলৰ ফালৰ পৰা পিকনিক এটা নিছে বোলে তাইও যাবলৈ আমনি কৰিলে তাকে যাবলৈ দি দিলোঁ স্কুলত থৈ আহিলোঁগৈ মায়ে তাকে খবৰ লৈছে আকৌ গ'ল নে নাই যোৱা বুলি তুমি দিলা নহয় সেইখিনি আৰু দুটামান পাৰ্চেল দিব লগা আছিলে ন ডেলিভাৰী দিব লগা আছে সেইকেইটা তুমি যাবা নে মই যাম এটা কাম কৰিম নহ'লে ময়ে গৈ দি থৈ আহিমগৈ দাদা মানুহজনক দিলোঁ যিকেইটা বস্তু কৈছিলে
পাৰ্চেল দুটা দিবলৈ আছে বাৰু মই যাম বুলি ভাবিছিলোঁ আপুনি যায় যদি যাওক নহ'লে ইয়াত আৰু অলপ কাম আছে যে সেইখিনি তেতিয়া মই কৰি ল'ব পাৰিম হয় নেকি ঠিক আছে হ'ব দিয়া মই গৈ পিনে দি থৈ আহিম এইকেইটা তুমি বাকী কামখিনি কৰি ল'বা আৰু বাবলু তোমাৰ বিয়াৰ কথা বতৰা কেনেকুৱা কি আগবাঢ়িছে বিয়াৰ ডেট ফিক্স কৰা হৈছে নে নাই হোৱা ঠিক আছে নাই নাই দাদা বিয়াৰ কথা বতৰা চলি আছে এতিয়া ডেটটো ফিক্স হোৱা নাই ফিক্স হ'লেচোন আপুনি গম পাবই দাদা মই বৰমাক মাতিম নহয় আকৌ সেইবোৰৰ কাৰণে বৰমাক আহিবই লাগিব আকৌ ডেট ফিক্স কৰিলে তেতিয়া গম পাবই এতিয়া বাৰু একো হোৱা নাই তাকে এতিয়া কেতিয়া কি কৰোঁ মায়ে ভালকৈ হেৰি কৰিবই পৰা নাই আকৌ বাৰু হ'ব দাদা আপুনি গৈ পিনে দি থৈ আহক তেতিয়াহ'লে পাৰ্চেলকেইটা ময়ো যাওঁ কৰি লওঁ কি কামখিনি ৰাম মোৰ আহি পাওঁতে বহুত বেছিয়ে দেৰি হৈ গ'ল চাগে ন কি কৰিম আৰু ঘৰৰ পৰা অকণমান সোনকালে ওলাইছিলোঁ কিন্তু ৰাস্তা আজি ইমান ট্ৰেফিক জাম মানে আহিবই নোৱাৰিছোঁ সেইকাৰণে দেৰি হৈ গ'ল পিছে তোমালোকে বাছত উঠা নাই যে যোৱা যোৱা বহি লোৱাগে এতিয়া মই আহিলোঁ জীৱত আৰু ৰৈ থকাত নাই এনেও বহুতখিনি দেৰি হ'লেই এতিয়া সোনকালে ওলাই যাব লাগে নহ'লে আকৌ ঘূৰি আহোঁতে মানে আন্ধাৰে হ'ব বাইদেউ গোটেইবোৰ ৰেষ্টুৰেণ্ট আহিলে নহয় ভালকৈ এবাৰ চাই ল'বচোন বাকী ষ্টুডেণ্টখিনি বহি আছে আধাখিনি ইহঁত কিজনী বোলে আমনি লাগিলে সেইকাৰণে ইয়াতে ৰৈ আছিলে আকৌ আপোনাৰ কাৰণে বাকী গোটেইখিনি আহিলে এতিয়া ইহঁত কিজনী উঠক আৰু তাৰপিছত ওলাই যাওঁ আৰু ছাৰ হয় নাই নহ'লে দেৰি হ'ব নহয় আমাৰ আচ্ছা হয় নেকি আমনি লাগিবও হয় 9টা বজাত যাম বুলি কোৱাৰ কাৰণে তোমালোক চাগে সোনকালে আহিলা হয় নাই পিছে কি কৰিবা আজি মোৰে দেৰি হৈ গ'ল বাৰু এতিয়া যোৱা তোমালোক বহি লোৱাগে বাকী সকলো বহিলে বুলি ক'লে ন বাইদেউ তেতিয়াহ'লে ওলাই যাওঁ আৰু ড্ৰাইভাৰজন ক'ত আছে ৰ'ব মই মাতি দিওঁগে তোমালোক যোৱা বহি লোৱাগে ৰৈ থাকিব নালাগে নহ'লে থাকি যাবা আকৌ ইয়াতে পিছত পিকনিক খোৱাই নহ'ব মইতো ঘৰৰ পৰা 8টা বজাতে ওলালো আকৌ স্কুলত আহি পাওঁতে 15 মিনিট লাগিলে তেতিয়াৰ পৰা ৰৈ আছো আকৌ ইমান দেৰি হৈছে 9টা বজাত যাম বুলি কোৱাৰ কাৰণে সোনকালে ওলাই আহিছিলো এতিয়া মোৰ ৰৈ আমনি লাগিলে সেইকাৰণে বাহিৰতে আপোনাৰ কাৰণে বাট চাই আছিলো এতিয়া বহোগে ছাৰ সোনকালে যাওঁ বলক হেৰা টিচাৰক ফোন কৰিলানে কি বুলি ক'লে সিহঁত ওলাই গ'ল নেকি ফোন কৰিলো ৰিচিভ কৰিলে এতিয়া ওলাই গৈছো বুলি কৈছে চাওকচোন 9টা বজাতে যোৱা কথা আছিলে সেইকাৰণে তুলিকাক আমি ৰাতিপুৱা 8:30 বজাতে পঠিয়াই দিছো আকৌ দেৰি হ'ব বুলি ইফালে তেওঁলোকে এতিয়াহে গৈছে মানে মই সোধাত ক'লে বোলে কোনোবা এজন টিচাৰৰ কাৰণে ৰৈ আছিলে তেওঁ বোলে আজি অহা অকণমান দেৰি হৈ গ'ল ট্ৰেফিক আছিলে যে সেইটো কাৰণে স্কুল পাওঁতে দেৰি হ'ল বোলে এতিয়া দেৰিয়ে হৈছে দিনে পোহৰে ঘূৰি আহিবৰ কাৰণে তেওঁলোকে সোনকালে টাইমটো লৈছিলে কিন্তু এতিয়াচোন 10টাই বাজিবলৈ হ'ল ইমান এঘণ্টা দেৰি কৰেনে বাৰু এনেই এতিয়া ইমান ৰাতিপুৱাতে পঠিয়াই দিয়া হৈছে ছোৱালীজনীক যি হওক বাৰু এতিয়া ওলাই গৈছে ফোন কৰি থাকিব লাগিব খবৰটো ল'বই লাগিব এতিয়া হয় নেকি বাৰু যি হওক ভালকে গৈ মেলি ফূৰ্তি কৰক আৰু তাই বেচেৰীজনী যাবলৈ নোপোৱা হ'লে মনটোৱে বেয়া কৰিলে হয় ৰাতুলে ভাল যে যাবলৈ দিলে বাৰু তুমি ফোন কৰি খবৰ লৈ থাকিবা দেই তাই খোৱা বোৱা ভালকে কৰি ল'ব ক'বা নহ'লে আকৌ নেখালে মানে বাছত যোৱা এতিয়া আনকালে কেতিয়াও বাছত গৈও নাই পোৱা নহয় আকৌ মোৰ চোৰ ঘূৰালে দিগদাৰেই হ'ব গতিকে ভালকে খাই মেলি ল'ব ক'বা আৰু ইফাল সিফাল যাবলৈ নক'বা টিচাৰৰ লগতে থাকিবলৈ ক'বা মই তাই ওলাই যাওঁতে সেইবোৰ কৈছো নহয় টিচাৰে যি কয় যেনেকে কয় তেনেকেই শুনিবলৈ কৈছো কথা আৰু ইফালে সিফালে আঁতৰি যাবলৈ কোৱা নাই টিচাৰৰ লগতে থাকিবলৈ কৈছো আকৌ ফোন কৰিলে ক'ব লাগিব